বৰমাই মৰমতে মোলে কি কি পঠাইছে দেখিছে নহয়। এতিয়া মই কেনেকে এৰি থৈ যাব আপোনাক কওকচোন। চাউল দিছে ঘৰৰ, জাতিলাও দিছে, উৰা ইমান গাল বস্তু কেলে পঠাইছে বাৰু কওকচোন। নিজৰ ছোৱালী বহুত বহুত ধন্যবাদ, এইবিলাকে মৰম সঁচাকে বহুত ভাল লাগিলে। নাই ভালে ঠিকে আছে, ভাল লাগিছে দেখি। মোৰ আছিলে বাৰু বন্ধ কৰি দিলো এতিয়া। 2500 মান হ'ল আৰু। আচ্ছা মনিটাইজ হ'ল। আপোনালোক এনেও ধুনীয়া যেনেকে থাকক। আমাৰহে ভাল লাগিলে বহুত বৰমাক। এতিয়া যামগে এৰি থৈ। কেতিয়াবা এইফালে আহিলে আহিম নিশ্চয়। ফোন কৰিবা। ইমান মৰম কৰিছে, নিজে বনাই মেলিও খাইছো একেলগে গোটেইগাল। দাদা ফোন নম্বৰ থৈছো। বৰ্ডাৰ নম্বৰটো লৈছো, কালি লৈছিলো ন এই কামটো। বৌহঁতকো লগ পাম আৰু। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। বহুত দিনৰ পাছত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া আমি আছোঁ চেপনৰ পৰা আমি এতিয়া ওলাই যাব লৈছোঁ। আমি ডিব্ৰুগড়ত 2-3টা একেলগে পেণ্ডেল কৰিছোঁ, তাৰে চেপনৰ এইটো বৰ নামঘৰ। মোক আচলতে তেওঁলোকে অকণমান হিষ্ট্ৰী কৈ দিছে। এই নামঘৰটোৰ লগত হেনো বহুতো ইতিহাস জড়িত হৈ আছে, তাৰে অকণমান দেখুৱালে। যোৱাৰ দিনাই এনেকৈ অকণমান সোমাই তেনেকৈ ওলাই গুচি গ'লোঁ। আমি এতিয়া যাম গৰুপন্থা। আমাৰ আহি আহি থিয়েটাৰৰ শেষ পৰ্যায় পাইছেহি আৰু ময়ো বহুত ভিডিঅ' আপোনালোকক দিবলৈ বাকী আছে। এয়া ডিব্ৰুগড়ৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ডিব্ৰুগড়তো আমি 2-3টা একেলগে পেণ্ডেল কৰিলোঁ। চব সময়তে ভিডিঅ' বনোৱা আচলতে সম্ভৱ নহয়। যিখিনি মই লগত সাঁচি ৰাখিব পাৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া আমি চেপনৰ পৰা ওলাই গৈছোঁহি গৰুপন্থা, ডিব্ৰুগড় বগীবিল দলঙৰ ওচৰত। গতিকে ক'ত ক'ত ফুৰিলোঁ, কেনেকৈ সময়বোৰ কটালোঁ আপোনালোকক মই দেখুৱাই যাম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই যাওক। দ্বিতীয় যিসকল দৰ্শকে আমাৰ নাটক উপভোগ কৰি আমাক উৎসাহ প্ৰতিভা যোগালে সেইসকল দৰ্শকক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আহ্বায়ক সমিতিয়ে জনাইছে কাইলৈ নাটৰ বাবে সকলো পেণ্ডেলতে আমি সুন্দৰ মানুহ পাই আছোঁ, দৰ্শক খুব সুন্দৰ দৰ্শক। তাতেও ব্যতিক্ৰম নহ'ল, ডিব্ৰুগড়তো এনেদৰে আমি বহুত দৰ্শক পালোঁ। ছেকেণ্ড নাইটৰ দৃশ্য আচলতে। আৰু ফাৰ্ষ্ট নাইট কেতিয়াবা অকণমান কম পোৱা যায়, কিন্তু ছেকেণ্ড নাইট ফাৰ্ষ্ট নাইট ভাল পায়, ছেকেণ্ড নাইট আহে, আকৌ ছেকেণ্ড নাইট ভাল পায়, লাষ্ট নাইট আকৌ দৰ্শক হয় আমাৰ। গতিকে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। সদায় ভিডিঅ' কৰা নহয় যদিও যেতিয়াই ভিডিঅ'বোৰ আছিল মই কালেক্ট কৰি হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পৰিয়ালৰ সকলোৰে উপভোগ্য এক অগতানুগতিক কাহিনীৰে কাইলৈৰ মূল নাট খলনায়কৰ খং। পিছদিনাই আমি ওলালোঁ বগীবিল দলঙলৈ বুলি। মানে আমি একেবাৰে বগীবিল দলঙৰ নিচেই কাষতেই আছিলে পেণ্ডেল। আচলতে এই থিয়েটাৰৰ 3 বছৰত মই বগীবিল দলঙেদি অহা যোৱা কৰিছোঁ বহুবাৰ। ধেমাজি গৈছোঁ বা এনেকৈ ডিব্ৰুগড় পেণ্ডেল থাকেই, কিন্তু কেতিয়াও মানে বগীবিল দলঙত মানে ৰৈ পিনে ফটো এখনেই হওক বা তাৰে সেই পৰিৱেশটো মই কেতিয়াও এনজয় কৰা নাই। গতিকে সেই খুবেই ওচৰতে আছিলোঁ কাৰণে ইহঁতেও ক'লে, আমাৰ ডান্সৰ আমাৰ থিয়েটাৰৰ তাহাঁতেও ক'লে যাওঁ বুলি। গোটেইগাল আমি গ'লোঁ। তাতে সেইদিনা বহুত সময় কটালোঁ, ভাল লাগিলে। যিহেতু অহা যোৱা কৰোঁতে কিন্তু সেই পৰিৱেশটো ফিল ল'লোঁ। আৰু আমি বগীবিল দলঙৰ তলতো গৈ খানা এটা খাইছিলোঁ, খুব সুন্দৰ পৰিৱেশ আছিলে। সেয়াও মই আপোনালোকক দেখুৱাম, চাই যাওক। একদম মানে অপেনিঙৰ শ্বৰ দিনা যে মই ব্লগ বনাইছিলোঁ, তই যে এই বাই আমাক লগত ধুনীয়া তাকে ওলাইছোঁ জয় সেইটো সেই কোৱাটো ওলাইছোঁ চাই পিনে নাইবা আৰু এটা ৰিচেণ্টলি সৰস্বতী পূজাটো চালি নাই? তাতে তই বাক খিচিৰি খাই কৈ আছিলি নাচালোঁ সৰস্বতী পূজাটো চাবি ধুনীয়া পৰিৱেশ। পানীখিনি চোৱা না জিলিকি আছে। বগীবিল কোৱা তাৰপিছত বগীবিল দলঙত আহিলোঁ আজি ফুৰিবৰ কাৰণে বহুত দিনৰ মূৰত। মানে এনেই অহা যোৱা হয় কেতিয়াবা, মানে আজি এনেকৈ খোজকাঢ়ি পোৱা নাছিলোঁ ইয়াতে আহি পেলাই। ভাল লাগিল।
হৈছে এতিয়া ভাত খাবি তহঁতি আমি চাংমাই হোটেল নেকি চাংমাই হোটেল এইটো মজা ইয়াতে তাৰ পাছদিনা আমি ওলালোঁ জগন্নাথ টেম্পললৈ বুলি যিহেতু ডিব্ৰুগড় জগন্নাথ টেম্পল খুব ফেমাছ হয় আৰু আমি খুব ওচৰতে আছিলোঁ সেইকাৰণে পিছদিনা আমি যিঘৰ মানুহ ঘৰত আছিলোঁ তেওঁলোকে ক'লে ওচৰ হয় বুলি তেওঁলোকৰ ল'ৰাকেইটাই তেনেকৈ ওলাই গ'লোঁ আমি তেওঁলোকে লৈ গ'ল খুব সুন্দৰ পৰিৱেশ যিসকলে অহা নাই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই লওক যাব পাৰিব কেতিয়াবা আমাৰ এইটোৱে সৌভাগ্য জানেনে থিয়েটাৰত মানে থাকি যে এইবোৰ জেগানো এনেই পটককেনো আহোঁ বুলি কেতিয়া আহিলোহেঁতেন কিন্তু এই থিয়েটাৰৰ যোগেদি যে গোটেই অসমখনৰ এই যি মানে এইবোৰ ভাল ভাল মঠ মন্দিৰ হওক বা ঐতিহাসিক যি জেগাবোৰ সকলো যে ঘূৰিব পাইছোঁ সঁচাকৈ থিয়েটাৰৰ কাৰণে পাইছোঁ নহ'লে এনেইনো প্ৰতি বছৰে আপুনি ক'ত অহা হয় এনেকৈ ঘূৰোঁ বুলি কেতিয়াও নহয় সদায় আমি বাহিৰলৈ মানে আগতে মন মেলোঁ যে অমুকলৈ যাম ভাৰতৰ বা এনেকৈ বা বাহিৰতে হওক সেইবিলাকলৈ মন আগতে মেলোঁ কিন্তু অসমখনতো যে চাব লগা কিমান জেগা আছে কিমান মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি ঐতিহাসিক জেগা কিমান আছে সেইবোৰ আমি পাহৰি যাওঁ গতিকে সেয়া আমাৰ সৌভাগ্য যে ভ্ৰাম্যমানৰ যোগেদি এইবোৰ গোটেই ঘূৰিবলৈ পাইছোঁ পুৰা হেৰি টাইপ এনেকৈ সদায় বহে মজা আছে আৰু এখন তুলি ভাল লাগছে খুবেই ধুনীয়া মন্দিৰটো তাৰ মানে ভিতৰত সোমায়ে খুব ভাল লাগি গ'ল ময়ো ধূপ জ্বলাই ল'লোঁ আমাৰ আচলতে যোৱা দেৰি হৈছিলে প্লেনিং পটককৈ নাছিলে পটককৈ হৈ গ'ল আচলতে তো সেইকাৰণে নহ'লে একদম মৰ্ণিং গ'লোহেঁতেন কিন্তু হঠাৎ গ'লোঁ তথাপিও ধূপ চাকি জ্বলালোঁ জ্বলাই মানে যিটো পৰিৱেশ তাৰে সঁচাকৈ খুবেই ফ্ৰেছ খুবেই পবিত্ৰ আৰু একদম মানে বাহিৰৰ যে আমি যোনবোৰ মানে মন্দিৰবোৰ খুব তেনেকুৱা বাহিৰৰ চাউথ ইণ্ডিয়ান টেম্পলবোৰৰ নিচিনা একেই জগন্নাথ টেম্পল ডিজাইনটো তেনেকৈয়ে বনোৱা হৈছে ইয়াতো যে তেনেকুৱা মন্দিৰ আছে মই সেইদিনাহে গম পাইছোঁ ডিব্ৰুগড়লৈ গৈ বাইদেউ ভাল লাগিলে আপোনালোকে চাওক গোটেই মন্দিৰটোৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ গোটেই ভিডিঅ' কৰি দেখুওৱা হৈছে আপোনালোকে সম্পূৰ্ণকৈ চাওক মন্দিৰটোৰ ইয়াতে আপোনালোকে গোটেই পৰিৱেশটো গম পাই যাব গতিকে কেতিয়াবা গ'লে ডিব্ৰুগড়লৈ তাত সোমাবলৈ নাপাহৰিব মই মানে তাত গৈ ইমানেই ভাল লাগিছে গোটেই পৰিৱেশটো মই মানে ইহঁতক গৈ চিঞৰি আছিলোঁ বোলো মোক ভালকৈ কেলৈ নকলা মই ধুনীয়াকৈ শাৰী মেখেলা চাদৰটো কিবা পিন্ধি আহিলোঁ হয় ন কিমান ধুনীয়া ফটো ভিডিঅ'ছ হৈ গ'লহেঁতেন আৰু কিবা এটা ভাল লাগিলহেঁতেন ইমান ডাঙৰ মন্দিৰ বুলি মই গমেই নাপাওঁ তাত গৈ গোটেইটো গম পাই দেখি পিনেহে মানে মইতো আৰু ধুনীয়াকৈ আহিলোঁহেঁতেন ইমান ভাল লাগিলেহেঁতেন শাৰী মেখেলা চাদৰ পিন্ধি গ'লে মোৰ ভিডিঅ' ফটোটো হ'লহেঁতেন সেইটো পাছৰ কথা আৰু তাত সোমাই ভাল লাগিলহেঁতেন আৰু ল'ৰাবিলাকে ক'ব নাজানে যে ভালকৈ সেয়া আৰু কি ক'ব হ'লেও বহুত ভাল লাগিলে ইয়াৰ ভিতৰতো সোমালোঁ ধুনীয়া আছিল বোলো আমি কালি সিফালে যোৱাতকৈ ইফালে হোৱা ভাল আছিল মই দেই নাজানো নহয় আজি সিহঁতকৈ দেখাবি বেয়া মিছ কৰিবি
উম। সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ এই মোৰ লগত থকা গোপালে সি গোটেইখন ধুনীয়াকৈ ভিডিঅ' কৰি দিছে গোটেই বৰ ভাল লাগিছে মন্দিৰটো চুকে কোণে ভিডিঅ' কৰা যেন হৈছে আপোনালোকে ভালকৈ দেখিব মোৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ যিসকলে মানে গম পোৱা নাছিলে মন্দিৰটোৰ কথা বা যোৱা নাই আজিলৈকে তেওঁলোকে এটলিষ্ট আভাসটো পাব মোৰ ভিডিঅ'টোৰ জৰিয়তে গতিকে যাবলৈ আপোনালোকৰ সুবিধা হ'ব আৰু যাবলৈ মনো যাব এতিয়া যিসকলে নাজানে গতিকে ডিব্ৰুগড়ৰ একদম আপোনালোকে ৰাস্তাৰ কাষতেই মানে টাউনৰ ফালে এফালে যায় অলপমান আগুৱাই গৈ আপোনালোকে এইখিনিতে দেখিব ৰাস্তাৰ কাষতে একদম জগন্নাথ টেম্পলটো লাগি আছে ৰাস্তাতে অহা যোৱা বাটতে মই মানে গোটেইখন ঘূৰি ফুৰিছোঁ ইমান ভাল লাগিছে পৰিৱেশটো গোটেই এনেকৈ খালী ভৰি লাষ্টত গোটেই টেম্পল ঘূৰি আহি এতিয়া মানে তাৰে প্লে'গ্ৰাউণ্ডটোতো মই খোজকাঢ়ি ফুৰিছোঁ তাত বহুত টাইম বহিলোঁ আচলতে ভাল লাগিলে পৰিৱেশটো এনজয় কৰি বহুত টাইম বহি পিনে আমি এনজয় কৰিলোঁ শেষত আমি তাৰ পৰা ওলাই গৈ মই ফুচকা দেখি ৰ'ব নোৱাৰিলোঁ এইয়া দেখিছে নহয় ফুচকাৰ দোকানত লাইন পাতি গ'লোঁ ফুচকা দেখিলে মই সঁচাকৈ ৰ'ব নোৱাৰোঁ তেতিয়া ফুচকা খাইছোঁ কোনোবাই ইহঁতে পাপৰি চাট ৰেডি কৰিছে খাই মেলি ওলাই যাম আৰু बना के खाना पड़ता है इसको তাৰ পৰা আমি ওলালোগৈ ৰুমলৈ কাৰণ সন্ধিয়া আমাৰ নাটক আছিলে আৰু সেইদিনা আমাক খুব সুন্দৰকৈ তাত সম্বৰ্ধনা জ্ঞাপন কৰিছিলে তাৰে অকণমান দৃশ্য আগবঢ়ালোঁ লগতে নাটিকাৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ আজিলৈ এৰিছোঁ বাবাই আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ খুব সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আহিবলৈ ৰৈ আছে গতিকে সম্পূৰ্ণ ভিডিঅ'বোৰ চাই যাব আমাৰ আদৰ সম্ভাষণ জ্ঞাপন কৰিব লাগিছিল কিন্তু এই ক্ষেত্ৰত হয়তো অনিচ্ছাকৃতভাৱে ক'ৰবাত ত্ৰুটি ৰৈ গৈছে তাৰ বাবে আমি আৰু প্ৰসেনদাৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা খুজিছোঁ আৰু আমাৰ অকণমান মৰম যাচিব বিচাৰিছোঁ গতিকে তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ মৰম শ্ৰদ্ধা সন্মান ধন্যবাদ ইয়াৰ পাছতে প্ৰসেনদাৰ বৌ নিৰ্মালী বৰাও আমাৰ মাজত উপস্থিত আছে ইতিমধ্যে অসমৰ বিভিন্ন ৰাইজৰ সন্মুখত তেখেতৰ অভিনয় শৈলীৰে মন্ত্ৰমুগ্ধ কৰি ইতিমধ্যে সকলো ৰাইজৰ মাজতে পৰিচিত হৈ পৰা সুদৰ্শিনা এগৰাকী অভিনেত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুতা নিৰ্মালী বৰা বাইদেউ গতিকে তেখেতকো আমাৰ গুৰুধৰীয়াৰ এই খেলপথাৰত ইতিহাস থিয়েটাৰৰ মঞ্চত লগ পাই আমিও পৰম আহ্লাদিত হৈছোঁ আৰু এই আপাহতে আমিও তেখেতক আমাৰ গুৰুধৰীয়াৰ তৰফৰ পৰা অকণমান শুভাশীষ শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰিব বিচাৰিছোঁ গতিকে তেখেতকো এখনি ফুলাম গামোচাৰে আমাৰ সম্ভাষণ ধন্যবাদ ইয়াৰ পাছতে আমাৰ সন্মুখত উপস্থিত হৈ আছে আৰু এগৰাকী সন্মানীয় শিল্পী তেখেত হৈছে শ্ৰদ্ধাৰ শ্ৰীযুতা ভায়লিনা বৰুৱা বাইদেউ গতিকে তেখেতকো
আমাৰ গুৰু ধৰিয়াৰ মঞ্চত লগ পাই আমিও তেখেতক আমাৰ তৰফৰ পৰা অকণমান ধন্যবাদ। আচলতে অনুষ্ঠান দীঘলীয়া নকৰোঁ বুলি অহা যোৱা কৰিছোঁ আৰু বিশেষকৈ এতিয়া মঞ্চত উপস্থিত মোৰ জ্যেষ্ঠ ব্যক্তিসকল, বীৰংগনা গোটৰ আহ্বায়ক কমিটি, বীৰংগনা গোটৰ প্ৰতিজন সদস্যলৈ আৰু প্ৰেক্ষাগৃহত মোৰ আগত বহি থকা আমাৰ ভগৱান স্বৰূপ দৰ্শক ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা যাচিছোঁ। খুব ভাল লাগিছে অন্তৰংগ আলাপ কৰিব পাৰোঁ। ধন্যবাদ। সকলো ভালে থাকক আৰু এতিয়া পৰিয়ালৰ ফালৰ পৰা পৰিয়ালৰ হৈ মই আপোনালোকৰ ওচৰত পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। প্ৰসেন দা, আচলতে এই মুহূৰ্তত আমি ভাষাৰে কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰোঁ। অন্তৰ নিভৃত দেশে দেশে লোক পৰম্পৰা, লোক সংস্কৃতিৰ বিবিধ সমাহাৰ। এই দেশ ভাৰতবৰ্ষ ভিন্ন জাতি জনগোষ্ঠীৰ লোক কৃষ্টি সংস্কৃতিৰ বিশাল মঞ্চ। ইয়াতে ৰচিত হৈছিল পঞ্চম বেদস্বৰূপে মহৰ্ষি ভৰত মুনিৰ অমৰ গ্ৰন্থ নাট্যশাস্ত্ৰ। বৰ ধুনীয়া আমাৰ সংস্কৃতি। তুমি যে কৈছিলা আমাৰ অংকীয়া ভাওনা নাটকৰ কথা। কৈছিলো, আমাৰ নাট্য সংস্কৃতিৰ ইতিহাস আছে। মোৰ জানিবলৈ বৰ হেঁপাহ, মোক কবানে? নিশ্চয়, শুনা। গীত পদ, লোক সংস্কৃতিসমূহ আমাৰ সংস্কৃতিৰ বৰপথাৰৰ লখিমী। এই পথাৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্ম দিছিল অংকীয়া নাটকৰ। এনেদৰে আৰম্ভ হ'ল অসমীয়া নাট্য সংস্কৃতিৰ ইতিহাস। অবিৰত যাত্ৰা, আহিল যাত্ৰা দল, পালা, গান পাৰ্টি।
সংস্কৃতি আৰু ভ্ৰাম্যমানৰ এই সংস্কৃতিক সুন্দৰ কৰাৰ প্ৰয়াসেৰে ৰাইজৰ মাজলৈ ওলাই আহিছে নাট্যদল ইতিহাস থিয়েটাৰ। এৰা ইতিহাস ভ্ৰাম্যমানৰ ইতিহাসৰে এক নৱতম যাত্ৰা। জীৱন সংস্কৃতিৰ ৰঙেৰে এই ক্ষণ হওক মধুময় আনন্দময়। আহা শিল্পী সতীৰ্থ সুন্দৰৰ অভিযাত্ৰী, এই শুভক্ষণত আমিও জনাওঁ আমাৰ হিয়া ভৰা উলগনি।